নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ হৈছে এটি সুখবৰ। সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এটি সুখবৰ লৈ আনিছোঁ আৰু সুখবৰটো কঢ়িয়াই আনিছে গভটপ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ পৰা। দেখিবলৈ পাইছে আপুনি এখন অৰ্ডাৰ কপি, অৰ্ডাৰ্ড বাই গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন। আৰু ইয়াত উল্লেখ কৰা হৈছে যিহেতু পূৰ্বতে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে 10 দিন যিহেতু বছৰত 10 দিন তেওঁলোকে আৰ্ণ লিভ লাভ কৰিছিলে, যিহেতু এতিয়াৰ পৰা যিহেতু নিৰ্বাচনৰ পূৰ্বে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে সকলো যি শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে বছৰত 15 দিনকৈ যি আৰ্ণ লিভ লাভ কৰিব, যিটো আৰ্জিত ছুটী বুলি কোৱা হয়। সেই আৰ্জিত ছুটী যিহেতু পূৰ্বতে 10 দিন শিক্ষকসকলে লাভ কৰিছিলে আৰু এই শিক্ষকসকলৰ বহুদিনীয়া এটা দাবী আছিলে যে তেওঁলোকৰ যি আৰ্ণ লিভ 30 দিনলৈ বৃদ্ধি কৰিব লাগে। যিহেতু অন্যান্য যিসমূহ কৰ্মচাৰী আছে, অন্যান্য কৰ্মচাৰীসকলে যিহেতু বছৰত 30 দিনকৈ আৰ্ণ লিভ লাভ কৰে, কিন্তু শিক্ষক কৰ্মচাৰীসকলে 30 দিন আৰ্ণ লিভ লাভ নকৰে। কিন্তু শিক্ষক কৰ্মচাৰীসকলৰ দাবী আছিলে যে তেওঁলোকেও 30 দিন আৰ্ণ লিভ লাভ কৰিব লাগে। কিন্তু নিৰ্বাচনৰ পূৰ্বে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে 30 দিন নহ'লেও যিহেতু 5 দিন বৃদ্ধি কৰা হৈছিলে, 15 দিনৰ আৰ্ণ লিভ দিম বুলি, যিহেতু 15 দিন আৰ্ণ লিভ দিব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছিল আৰু সেই ঘোষণা তেওঁ কাৰ্যকৰী কৰা হৈছে। আৰু এতিয়াৰ পৰা যিহেতু শিক্ষক কৰ্মচাৰীসকলেও যিহেতু 15 দিনকৈ যি আৰ্জিত ছুটী যি আৰ্ণ লিভ তেওঁলোকে লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। এতিয়াৰ পৰাই আপোনালোকে এই যি সুবিধা লাভ কৰিব। পূৰ্বৰ 10 দিনৰ ঠাইত আপোনালোকে 15 দিনৰ যি আৰ্ণ লিভ আৰু যি আৰ্জিত ছুটী লিভ লাভ কৰিব। যি পূৰ্বৰ 10 দিনৰ ঠাইত আপোনালোকে 5 দিন বৃদ্ধি কৰা হৈছে আপোনালোকৰ যি আৰ্ণ লিভ, যিহেতু 5 দিন বৃদ্ধি কৰাৰ লগে লগে এতিয়াৰ পৰা আপোনালোকে 15 দিনৰ আৰ্জিত ছুটী লাভ কৰিব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। আৰু এই নিৰ্দেশনাখন যিহেতু গভৰ্ণৰ অফ আছামৰ পৰা জাৰি কৰা হৈছে, এতিয়াৰ পৰা যিহেতু আপোনালোকে সকলোৱে 15 দিনৰ আৰ্জিত ছুটী লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। চাবলৈ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।